সকলোকে সুপ্ৰভাত জনাইছো আৰু আপোনালোকলৈ লৈ আহিছো এটা সুন্দৰ খবৰ। আজিৰ পৰা অন্তত মুখ্যমন্ত্ৰী আৰু চুলি দাং খাব নালাগে, কাৰণ নিৰ্বাচনী প্ৰচাৰ ইমানতে সমাপ্ত হৈছে আৰু সাংবাদিকৰ মুখামুখি হ'ব নালাগে। আৰু কিনো দৰকাৰ সাংবাদিকসকলে মুখ্যমন্ত্ৰী কিমান খং উঠাই থাকিবলৈ কি দৰকাৰ বাৰু। আৰু আপোনালোকেতো গমেই পায় ইমান এজন নিকা মুখ্যমন্ত্ৰী আমি কিহৰ কাৰণে পাইছো, ভাগ্যৰ মূৰত পাইছো। আৰু সেইজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে নেকি তেওঁ পত্নীক যদি ধৰে তেতিয়া তেওঁ একদম খঙত টিঙিৰি তোলা হৈ আহে। মোৰ পত্নীক কিয় এনেকে কব, মোৰ পত্নীক কিয় এনেকে কব। যদি সেইটো ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছে নে না? এলিজাবেথে সেন্দুৰ লয়। আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছে নে না? এলিজাবেথে সেন্দুৰ লয়। দেখিছেনে তেওঁ কিমান খং উঠিছে। পত্নীৰ কথা যেতিয়া সুধিছে সাংবাদিকে আৰু তেতিয়া তেওঁ একদম নিজৰ নাইকিয়া চুলিকেইডালৈকে মেলি পেলাই দেখাবলগীয়া হৈছে। তাতোতকৈ আৰু দুখৰ কথা কিবা আছেনে? আৰু এজন মুখ্যমন্ত্ৰীয়ে ৰাতি ৰাতি শুব নোৱাৰা হৈছে। যেতিয়া তেওঁ ঘৰত উভতি যায় তেওঁ গোটেই তিনিজন সদস্য তেওঁ ঘৰত থাকে, সেই সদস্য কিটাই মানে কি কৰে, ইননি বিননি ধৰি পেলাই কান্দে, কাৰণ তেওঁলোকৰ বহুত দুখ লাগে। তেওঁলোকৰ স্বামীক যেতিয়া তেনেকুৱা প্ৰশ্ন কৰে, তেওঁলোকক লৈ প্ৰশ্ন কৰে, তেওঁলোকৰ তেতিয়া খুব দুখ লাগে আৰু সেইকাৰণে কান্দে। কিন্তু তেওঁ স্বামীজনে যে লোকৰ পত্নীক, লোকৰ ছোৱালী কুংকি চৌধুৰী বা জ্ঞানশ্ৰী বা এলিজাবেথ তেওঁলোকক যে ধৰে তেতিয়া তেওঁলোকৰ কিন্তু দুখ নপৰে, দুখ তেওঁলোকৰ গাত নালাগে। তেতিয়া কিয়নেকে দুখ লাগিব, কাৰণ তেতিয়া তেওঁলোকৰ কোবটো বেলেগৰ তাত পৰে। আৰু এতিয়া তেওঁলোকৰ তাত যেতিয়া মেইন পইণ্টত পৰি গৈছে তেওঁ কি কৰিছে, চুলি ফালি দেখাবলৈ বাধ্য হৈছে। আৰু এইজনে হ'ল মুখ্যমন্ত্ৰী। আজি মুখ্যমন্ত্ৰীয়ে যিটো তৎপৰতাত যেতিয়া তেওঁ পত্নীৰ নামত ইমান কিবা কিবি আছে বুলি ক'লে পৱন খেৰাই, আৰু লগে লগে কি কৰিছে একদম এফআইআৰ দি মানে এদিনৰ ভিতৰতে একদম পৱন খেৰা ঘৰ মানে ঘেৰা কৰিবলৈ গৈছে। কিন্তু সেইজনে আকৌ 6 মাহ উকলি 7 মাহত ভৰি দিলে। জুবিন গাৰ্গক ন্যায় দিমকে তেওঁলোকে দিব নোৱাৰিলে। তেওঁলোকৰ সেইটো পিছত সেইটো আদালতত আছে, কিন্তু তেওঁলোকে যদি আদালতত থানাত কেছে দিছে তেওঁলোকৰ কাম তেওঁলোকে কৰিব, কিন্তু সেইটোত আকৌ তেওঁলোকৰ মানে খৰখেদা। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত হ'লে কিন্তু খৰখেদা নহয়। আৰু দুখ লাগিছে এটা কাৰণে মুখ্যমন্ত্ৰীলে, কাৰণ তেওঁ পত্নী হওক তেওঁ সন্তানসকল হওক ঘৰত বোলে কান্দি থাকে, আৰু সেই কথা তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে। ভাগি পৰা নাই, কাৰণ মই যুঁজিবই আহিছো। ল'ৰা ছোৱালী ঘৈণীয়েক তিনিটাই কান্দি থাকে। ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক তিনিটাই কান্দি থাকে। তথাপিও আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই। ভাগি পৰা নাই, কাৰণ মই যুঁজিবই আহিছো। সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেকবিলাকক সুধি লওক যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত হ'ব। গম পাব লাগিব। মই ৰূপজ্যোতি কুৰ্মীৰ দৰে থানাৰ আগত বহি, বাছ ষ্টেচনৰ আগত বহি মই পাগলামীৰ এক্টিং কৰিব নোৱাৰো, ঠিক আছে? যেতিয়া মানুহ সঁচাকৈ পাগল হয় তেতিয়া এই মোদী এটা দালাল, এই মোদী এটা ঠগবাজ, এই মোদী প্ৰবঞ্চক, এবাৰ অন্ত কৰিব। কেতিয়াবা মোৰ চকু পানী ওলাই। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলাই। কাম মই কৰোঁ, ৰাতি এদিনে কোভিড হস্পিটেল মই ঘূৰো, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালি দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া
ইয়াত এইবিলাক আছে প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে আজি কিয় মুখেদি নামাতে দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই কেতিয়াবা মোৰ চকু পানী ওলায় কাম মই কৰোঁ ৰাতিয়ে দিনে কোভিড হস্পিটেল মই ঘূৰোঁ টাৰ্গেট মই আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে চিধা কাগজ দেখাই দিলোঁ তথাপিতো আপোনালোকে বিশ্বাস নকৰে তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ আমাৰ দেউতা সৰু আছিল কাৰণে সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ এইবিলাক হৈছে দুখৰ কথা কোনোবাই ফটো চব কৰি আজিকালি দিনত ডকুমেণ্টছ বনাই নেকি আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে আজিৰ দিনটোতো একো নামাতা হ'ল এতিয়া ইয়াত এইবিলাক আছে প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে আজি কিয় মুখেদি নামাতে সম্পত্তিৰ তথ্য লুকুৱালে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত নাই ৰিণিকী ভূঞা শৰ্মাৰ চাহ বাগানৰ তথ্য গোলাঘাটৰ ভগৱানৰ চাহ বাগানৰ মালিক মুখ্যমন্ত্ৰীৰ পত্নী চতুৰতাৰে কোম্পানীৰ তথ্য গাপ দিয়াৰ চেষ্টা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ বতৰত মন্ত্ৰী বিধায়কৰ পত্নীৰ সম্পত্তিৰ হিচাপে চকু কপালত তুলিছে অসমবাসীৰ ৰাজনীতিকৰ পত্নীৰ হাতত এনে কি যাদুদণ্ড আছে যাৰ বলত অবাধ সম্পত্তি গঢ়িব পাৰি সেই ৰহস্য জানিবলৈ উদ্গ্ৰীৱ হৈ আছে সৰ্বসাধাৰণ জনতা তাৰ মাজতে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ কৌশলেৰে পত্নীৰ চাহ বাগানৰ তথ্য গাপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ অবাধ সম্পত্তি এইবাৰ বিৰোধীৰ প্ৰধান নিৰ্বাচনী ইছ্যু এই সম্পত্তিৰ ভিতৰত আছে চাহ বাগিচাও ৰাজ্যৰ কেইবা স্থানতো আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন কেইবাখনো চাহ বাগিচা তাৰ ভিতৰত অন্যতম হ'ল গোলাঘাটৰ বৰপথাৰৰ ভগৱান চাহ বাগিচা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ নামত আছে ভগৱান চাহ বাগিচা আমাৰ হাতত থকা তথ্য অনুসৰি 2020 চনৰ 7 অক্টোবৰত গঠন কৰা হৈছিল এটা বিশেষ কোম্পানীটোৰ নাম হ'ল ভগৱান চাহ বাগিচা গোলাঘাটৰ ধনচিৰি মহকুমাৰ বৰপথাৰত থকা ভগৱান টি ষ্টেট ক্ৰয় কৰা ৰাধাকৃষ্ণ টি ষ্টেট LLPত আছে ৰিণিকী ভূঞা শৰ্মাৰ 99% আৰু ভাস্কৰ শৰ্মাৰ 1% শ্বেয়াৰ লক্ষণীয়ভাৱে এই চাহ বাগিচাৰ তথ্য উল্লেখ নাই মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি তালিকাভুক্ত নোহোৱা কোম্পানীত মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে মুঠ 2,74,44,150 টকাৰ বিনিয়োগ কিন্তু কোন কোম্পানীত কিমান টকাৰ বিনিয়োগ আছে সেই তথ্য উল্লেখ কৰা হোৱা নাই উল্লেখ নাই কোম্পানীৰ নামত থকা সম্পত্তিৰ তথ্যও এনেদৰেই চতুৰতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা ক্ৰয় কৰা পত্নীৰ কোম্পানীৰ তথ্য গাপ দি গ'ল কিন্তু উপলব্ধ তথ্য অনুসৰি ৰাধাকৃষ্ণত আছে ৰিণিকী ভূঞা শৰ্মাৰ 4,24,714 টকাৰ বিনিয়োগ কোম্পানীটোত ভাস্কৰ শৰ্মাৰ আছে মাত্ৰ 1 লাখ টকাৰ বিনিয়োগ যি তথ্য বিস্তৃত ৰূপত সদৰি কৰাৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন কোন কোম্পানীত কিমান টকাৰ বিনিয়োগ আছে কোম্পানীসমূহৰ নামত ক'ত কিমান সম্পত্তি আছে সেই সন্দৰ্ভত অব্যাহত আছে তেওঁ কিমান দুখেৰে কৈছে তেওঁ ঘৰত সন্তান সহ পত্নী কিমান ইননি বিননি ধৰে নিজ মুখেৰে তেওঁ স্বীকাৰ কৰিলে শুনিলেনে কিন্তু এজন মুখ্যমন্ত্ৰীয়ে এসময়ত কি কৈছিলে তেওঁ মুখৰ ভেলু কেনেকুৱা তেওঁ কিমান নিকা কিমান তথ্য তেওঁ একদম সম্পূৰ্ণ সত্য শুদ্ধকৈ দিছে আপোনালোকে নিজে শুনি লওক নিজে চাই লওক তাৰ পিছত ভাবক যে এজনৰ কিমান ভেলু আছে।